গুৱাহাটী মহানগৰীত সকলো প্ৰকাৰৰ আতচবাজি বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা 30 নৱেম্বৰৰ মাজনিশালৈ গুৱাহাটীত জাৰি কৰা হৈছে নিষেধাজ্ঞা আনহাতে গুৱাহাটীৰ বাহিৰত কেৱল শব্দহীন ফটকা ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছে দীপাৱলীৰ দুদিনত নিশা 8 বজাৰ পৰা 10 বজালৈকেহে সেউজ দীপাৱলীৰ অনুমতি গুৱাহাটীক বাদ দি ৰাজ্যৰ অন্য প্ৰান্তত ইফালে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত সতৰ্কতাৰে দীপাৱলী পালনৰ বাবে সকলোকে আহ্বান জনাইছে ৰাজ্য চৰকাৰে দীপাৱলীত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই সকলো ধৰ্মৰ দৰে হিন্দু ধৰ্মৰ লোকসকলৰো উৎসৱ পালনৰ অধিকাৰ আছে সেয়েহে নিষেধাজ্ঞাৰ পৰিৱৰ্তে এইবাৰৰ দীপাৱলীত আত্মসংযমী হৈ কোভিড প্ৰটকল মানি পোহৰৰ উৎসৱ পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে মন্ত্ৰী ডক্টৰ শৰ্মাই আৰু পোহৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো দুদিন বাকি কৰোনা মহামাৰীৰ বাবে দীপাৱলী সতৰ্কতাৰে উদযাপনৰ বাবে আহ্বান জনাইছে চৰকাৰে আনহাতে 30 নৱেম্বৰৰ পৰ্যন্ত গুৱাহাটীত আতচবাজি বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা শব্দহীন আৰু সেউজ দীপাৱলী পালন কৰিবলৈ নিউজ লাইভেও জনাইছে আহ্বান আৰু বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ মন্তব্য ৰাইজৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত আমি ল'বলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত হেমন্ত বৰুৱা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত হেমন্ত বৰুৱাই অধিক জনাব হয় পিতৃ পিতামহৰ এই আওপুৰণি চাকখনেৰে অসমৰ প্ৰতিটো ঘৰ পোহৰাবলৈ সাজু হৈছে কুমাৰ সম্প্ৰদায়ৰ লোকসকল মই উপস্থিত আছোঁ দৰং জিলাৰ পুনিয়া কুমাৰপাৰা গাঁৱত আৰু এই কুমাৰপাৰা গাঁৱৰ এইসকল কুমাৰ লোকে আজিও এই পুৰণি যিখন চাক আছে এই চাকখন লৈ তেওঁলোকে এই ধৰণে কাম কৰি আছে আৰু এই ধৰণে যিসমূহ তেওঁলোকে চাকি বা অন্যান্য যিসমূহ ধৰ্মীয় কামত লগা তেওঁলোকৰ যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ তেওঁলোকে প্ৰস্তুত কৰে আৰু প্ৰস্তুত কৰি বিক্ৰী কৰে আৰু এইবেলিও তেওঁলোক সাজু হৈছে দীপাৱলীৰ নিশা প্ৰতিটো ঘৰ পোহৰাবলৈ আৰু এই ধৰণে তেওঁলোকে চাকি এই ধৰণে প্ৰস্তুত কৰি আছে দেখা পাইছে আপোনালোকে সম্পূৰ্ণ থলুৱা পদ্ধতিত তেওঁলোকে এই ধৰণে প্ৰস্তুত কৰিছে আজিলৈকে তেওঁলোকৰ এটা মটৰো তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই এনেধৰণে তেওঁলোকে কাম কৰিছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে তেওঁলোকে সাজু হৈছে যথেষ্ট সংখ্যক ঘৰত যাতে তেওঁলোকে এই ধৰণে পোহৰাব পাৰে তাৰ কাৰণে এই ধৰণে চাকি কিছু পুৰি লৈছে এতিয়াও কিছু সংখ্যক ৰ'দত শুকাই আছে এই যে আপোনালোকে দেখিছে এইসমূহ তেওঁলোকে সম্পূৰ্ণৰূপে হাতেৰে এইসমূহ প্ৰস্তুত কৰিছে গতিকে দেখা গৈছে যে যি কুমাৰ সম্প্ৰদায়ৰ লোক আছে এই কুমাৰ সম্প্ৰদায়ৰ লোকসকলে হৈছে হিন্দু ধৰ্মৰ লোকসকলৰ বাবে যি পূজাৰ যিসমূহ সামগ্ৰী লাগে তেওঁলোকৰ সামগ্ৰীহে আচলতে পবিত্ৰ বুলি ধৰা হয় আৰু সেই সামগ্ৰীসমূহে ব্যৱহাৰ কৰা হয় মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি প্ৰতি বছৰে লাখ লাখ চাকি বনাই আপোনালোকৰ এই গাঁওখনত কিমানজনে এতিয়ালৈকে এইবিলাক কাম কৰি আছে আৰু সম্পূৰ্ণভাৱে আপোনালোকে এই কামসমূহ নিজা হাতেৰে বনাই আছে গতিকে এইবাৰ কিমান আপোনালোকে বনাব যোৱা বছৰ মই 1 লাখ বনাইছিলোঁ এইবাৰ 50,000 চাকি বনাইছোঁ কাৰণ কিয় বনাইছোঁ লকডাউনৰ সময় গতিকে এই 50,000 চাকিকে মানে বনাইছোঁ কাৰণ 1 লাখ বনাব পাৰি কিন্তু চাকি চাহিদাটো যিটো এটা মানে আহি আছে কিন্তু চাকি চাহিদাটো হ'লেওতো নহ'ব কিন্তু লকডাউনৰ কাৰণে মই 50,000 চাকি বনাইছোঁ যোৱা বছৰ কিন্তু মই 1 লাখ চাকি বনাইছিলোঁ আপোনালোকৰ গাঁৱত কিমানজনে কৰে আমি 4 ঘৰ গিৰিয়া কৰোঁ হয় সম্পূৰ্ণ কিমান বনাব আপোনালোকে মোটামুটি আমি 2 লাখ 3 লাখ চাকি বনোৱা যায় হয় মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ ঘৰত এই কামত কোনে সহায় কৰে মোটামুটি আমি 3জন মানুহ তাৰমানে লাগি থাকে মোৰ ঘৰৰ মানুহজনী লাগে বোৱাৰী লাগে মাই লাগে গতিকে আমি 4জন মানুহ আমি লাগি থাকোঁ আৰু এটা কথা জানিব বিচাৰিম যে এই সময়ত লকডাউন চলি আছে COVID-19ৰ ভয়াৱহতা তেনেকুৱা সময়ত আপোনালোকৰ এইবাৰ পূজাৰ সময়ত বা যি দেৱালী আহি আছে সেই দেৱালীৰ সময়ত আপোনালোকে কি ধৰণে আশা কৰিছে আপোনালোকৰ বছৰটো চলিবৰ কাৰণে হ'বনে নাই বছৰটো চলিবৰ কাৰণে হ'ব কাৰণ কিয় হ'ব মাটি চাকি আৰু এইটো ঈশ্বৰৰ বস্তুহে গতিকে ঈশ্বৰৰ বস্তু যেতিয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব প্ৰত্যেকে নিব বুলি আমাৰ এটা বিশ্বাস কৰি লৈছোঁ সেই বিশ্বাস মতে তাৰমানে আমি চাকিটো মানে বনাই আছোঁ আৰু আপোনালোকে ভাবে নেকি যে এইবাৰ চাইনা সামগ্ৰীবিলাকো অহা বন্ধ হৈছে গতিকে আপোনালোকৰ বেছি বিক্ৰী হ'ব বুলি ভবা নাছিল নে এটা মনত ভাবিছোঁ কিন্তু মানে এই লকডাউনৰ সময়টো
সেইকাৰণে মানে এটা সন্দেহ হৈ আছে কিন্তু হ'লেও সন্দেহটো তাৰমানে কিছু মানে অলপ হেৰি হৈছে আৰু ক'ত ক'ত বিক্ৰী কৰি আছে আমি বংলাগড় বজাৰত বিক্ৰী কৰোঁ আৰু মঙলদৈত বিক্ৰী কৰোঁ আমি ৰবিবাৰ আৰু বুধবাৰে বিক্ৰী কৰোঁ অসমৰ অন্যান্য স্থানলৈ পঠিয়াই নেকি পঠিয়াওঁ চিপাঝাৰলৈকে পঠিয়াওঁ তাৰপিছত আৰু আফালে হেমন্ত বৰুৱা আপোনাক ধন্যবাদ জনাইছোঁ